প্ৰথম কুৱেশ্যনটো দিয়া আছে হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ মাধৱদেৱৰ ক'ত জন্ম হৈছিল বৰদোৱাত নে কোচবিহাৰত নে লেটেকুপুখুৰীত নে গড়মূৰত মাধৱদেৱৰ জন্ম হৈছিল লেটেকুপুখুৰীত আনচাৰ চিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে হুইচ আছামিজ ফিল্ম ৱাজ ৰিলিজ ইন 1935 1935 চনত কোনখন বোলছবি মুক্তি লাভ কৰিছিল জয়মতী নে পাৰঘাট নে মনুমতী নে ইন্দ্ৰমালতী কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ জয়মতী 1935ত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পৰিচালক হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন বোলছবি যিখন 1939 চনত মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৰট কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল ফণী শৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা পাৰ্বতী প্ৰসাদ বৰুৱা কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হু ভাস্কৰ বৰ্মন চেণ্ট এ এম্বেচাডৰ টু হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিল বায়ু নে বৰুণক নে মেঘদূত নে শংখবেগক কাৰেক্ট আনচাৰ হ'ব আনচাৰ টি শংখবেগক পঠিয়াইছিল আৰু এই ভাস্কৰ বৰ্মনৰ দিনতে কামৰূপলৈ হিউৱেন চাং আহিছিল নেক্সট কুৱেশ্যনটো হৈছে কইন ছিষ্টেম ৱাজ ইন্ট্ৰডিউচ বাই মুদ্ৰা ব্যৱস্থা পৰিচয় কৰাইছিল প্ৰতাপসিংহই নে চুকাংফা নে শুক্লেংমুঙে নে ইয়াৰ এজনো নহয়তো সুধিছে কাৰেক্ট আনচাৰটো হ'ব শুক্লেংমুং বা গড়গড়ীয়া ৰজাই মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৰট নামঘোষা কোনে ৰচনা কৰিছিল মাধৱদেৱে নে শংকৰদেৱে নে মাধৱ কন্দলীয়ে নে জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ মাধৱদেৱ নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল নামঘোষাত 1000টা ঘোষা আছে বাবে ইয়াক সেহেজাৰী ঘোষা বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হোলছ ইন অজন লেয়াৰ আৰ কাউজ বাই CO2 SO2 CO CFC অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি এটা হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC আনচাৰ ডিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে হু ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই ধুবুৰীত নে কৰিমগঞ্জ নে তিনিচুকীয়া নে কামৰূপ ৰুৰেল কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি অৰ ডি এই দুইখন ডিষ্ট্ৰিক্টত আন্তঃৰাষ্ট্ৰীয় সীমা নাই ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় সীমা আছে বাংলাদেশৰ লগত আৰু কৰিমগঞ্জত আছে বাংলাদেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ নট এ ইউনিয়ন টেৰিটৰী তলৰ কোনখন কেন্দ্ৰীয় শাসিত প্ৰদেশ নহয় চণ্ডীগড় নে পণ্ডুচেৰী নে লাডাখ নে দামন এণ্ড দিউ গোটেইকেইটা একোখন কেন্দ্ৰীয় শাসিত প্ৰদেশ হয় নেক্সট কুৱেশ্যনটো হৈছে হু ইজ চেয়াৰমেন অফ ৰাজ্যসভা ৰাজ্যসভাৰ সভাপতি কোন স্পীকাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া মেজৰিটি মষ্ট মেম্বাৰ অফ ৰাজ্যসভা কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ সভাপতি হয় নেক্সট কুৱেশ্যনটো হৈছে হু কেন নট ভোট ইন দ্য ইলেকশ্যন অফ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে ইলেক্টেড মেম্বাৰ অফ লোকসভা ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল তাত বিধান পৰিষদৰ যি নিৰ্বাচিত সদস্য তেওঁলোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে লোকসভাসকলে পাৰে ৰাজ্যসভাই পাৰে আৰু বিধানসভা সদস্যসকলে পাৰে নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ কেপিটেলিজম ছ'চিয়েলিজম কমিউনিচিয়েল আৰু মেক্স ইকনমিজ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ কেপিটেলিজম অৰ্থাৎ পুঁজিবাদী মনিপলি শব্দটো পুঁজিবাদীৰ লগত সংযুক্ত নেক্সট কুৱেশ্যনটো হৈছে কাউন্সিল অফ ষ্টেট ৱাজ ৰিনেম এজ লোকসভা সংসদ ৰাজ্যসভা এণ্ড বিধানসভা কুৱেশ্যনটো দিছে কাউন্সিল অফ ষ্টেট নামেৰে নামকৰণ কৰা হ'ল লোকসভাক নে সাংসদক নে ৰাজ্যসভাক নে বিধানসভাক কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ৰাজ্যসভাক কাউন্সিল অফ ষ্টেট নামেৰে নামকৰণ কৰা হ'ল নেক্সট কুৱেশ্যনটো হৈছে ইয়ান পৰাগ ইজ এ ফুটবল প্লেয়াৰ ক্ৰিকেট প্লেয়াৰ বক্সাৰ বেডমিণ্টন প্লেয়াৰ কাৰেক্ট এনচাৰটো হ'ব ক্ৰিকেট প্লেয়াৰ আনচাৰ বিটো কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে ভিলেজ ৰকষ্টাৰ ৱাজ ডাইৰেক্টৰ বাই জাহ্নু বৰুৱা মঞ্জু বৰুৱা ৰীমা দাস জুবিন গাৰ্গ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ পৰিচালক
নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে? ধৰ্মৰ অধিকাৰক কৈছিলেনে, শিক্ষাৰ অধিকাৰক কৈছিলে নে, সম্পত্তি অধিকাৰক কৈছিলে নে, সংবিধান প্ৰতিষ্ঠা কৰাৰ অধিকাৰক কৈছিলে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, সংবিধান প্ৰতিষ্ঠাৰ অধিকাৰক B.R. আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে। এই আৰ্টিকল 32ত উল্লেখ আছে। নেক্সটটো হৈছে লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? 2জন নে, 12জন নে, 14জন নে, 7জন? লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্য মনোনীত কৰে আৰু 12জন সদস্য মনোনীত কৰে ৰাজ্যসভালৈ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2খন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে প্ৰত্যেক বছৰে লোকসভা সাধাৰণ নিৰ্বাচনৰ পিছত এবি দুইটা নে এবি দুইটা নহয়? সেইটো সুধিছে। ৰাষ্ট্ৰপতিয়ে 2খন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে প্ৰত্যেক বছৰে কৰে আৰু লোকসভা সাধাৰণ নিৰ্বাচনৰ পিছত কৰে। নেক্সট কুৱেশ্যনটো হৈছে উচ্চতম ন্যায়ালয়ে এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে, ভাৰতৰ মুখ্য ন্যায়াধীশে, লোকসভা অধ্যক্ষই, মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি। কুৱেশ্যনটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত আছে ক'লা ৰঙৰ 24ডাল দণ্ড, ক'লা ৰঙৰ 16ডাল দণ্ড, নীলা ৰঙৰ 24ডাল দণ্ড, নীলা ৰঙৰ 16ডাল দণ্ড। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, নীলা ৰঙৰ 24ডাল দণ্ড। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছিল 1950ত নে, 1952ত নে, 1976ত নে, 1971ত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথা কোনে কৈছিলে? বিনোবা ভাৰ্ভে কৈছিলে নে, জয়প্ৰকাশ নাৰায়ণে নে, জৱাহৰলাল নেহৰুৱে নে, মহাত্মা গান্ধী? কাৰেক্ট আনচাৰটো আনচাৰ ডি, মহাত্মা গান্ধীয়ে কৈছিলে যে ভাৰতৰ আত্মা গাঁৱতে বাস কৰে বুলি। নেক্সট কুৱেশ্যনটো হৈছে ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? গগন নাৰংগে নে, অভিনৱ বিন্দা নে, সুনীল কুমাৰ নে, ৰাজ্যবৰ্ধন ৰাথোৰ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, অভিনৱ বিন্দাই ব্যক্তিগতভাৱে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ, পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? অভিনৱ বিন্দাক নে, শচীন তেণ্ডুলকাৰক নে, পেলেলা গোপীচন্দক নে, সৌৰভ গাংগুলীক? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, পেলেলা গোপীচন্দক দ্ৰোণাচাৰ্য বঁটা, অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমানৰ মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সন্থাৰ সেৱা আছিল? CRP, BSF, আছাম ৰাইফলছ, CISF? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ BSF। নেক্সট কুৱেশ্যনটো হৈছে হিমা দাসৰ উপনাম কি? স্মিথ কুইন, ধিং এক্সপ্ৰেছ, ট্ৰেক কুইন, তুফান মেল? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, ধিং এক্সপ্ৰেছ। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ভাৰতৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল? 1900 চনত নে, 1904 নে, 1912 নে, 1952 চনত? কাৰেক্ট আনচাৰটো হ'ব 1900 চনত, আনচাৰ এটো কাৰেক্ট হ'ব। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্যক কাহিনীছিল কাৰণ আন ৰজাৰ সৈতে জোটবন্ধন, অব্যৱস্থাপনা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নে, ডেক্টৰনি অফ লেপছ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, ডেক্টৰনি অফ লেপছ। নেক্সট কুৱেশ্যনটো হৈছে শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ভুৱনেশ্বৰী নে, কামাখ্যা নে, মহামায়া নে, মহাভৈৰৱ? আনচাৰ এটো কাৰেক্ট হ'ব ভুৱনেশ্বৰী মন্দিৰ। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্ব শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? মিজোৰামক নে, মেঘালয়ক নে, ছিকিমক নে, ত্ৰিপুৰাক? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, মিজোৰামক উত্তৰ পূৰ্ব শান্তি উদ্যান বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? 1952 নে, 1960 নে, 1962 নে, 1965? আনচাৰ চি, 1962 চনত শৰাইঘাট দলং নিৰ্মাণ। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্ট ভাৰতে পাকিস্তানত কিমানবাৰ হৈছিল? 5বাৰ নে, 7বাৰ নে, 8বাৰ নে, 2বাৰ? আগতে যিহেতু এইখন পেপাৰ গতিকে আগতে আছিলে 7বাৰ, বৰ্তমান হ'ব 8বাৰ। আনচাৰ চি টো কাৰেক্ট। অমিত প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়াত বহিছিল? বক্তি বৰ্মন নে, কল্যাণ বৰ্মন নে, ভাস্কৰ বৰ্মন নে, বল বৰ্মন? কাৰেক্ট আনচাৰটো হ'ব বল বৰ্মনৰ জীয়ৰী আছিল। নেক্সট কুৱেশ্যনটো আছে সোণালী বান্দৰ ক'ত পোৱা যায়? পবিতৰা নে, লাওখোৱাত নে, চক্ৰশিলা নে, পানীডিঙত? সোণালী বান্দৰ পোৱা যায় চক্ৰশিলা, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কি আছিল? বৃত্তাকাৰ নে, আয়তাকাৰ নে, বৰ্গাকাৰ নে, অষ্টভুজ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, অষ্টভুজ আকৃতি। নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্যসভাত আসনৰ সংখ্যা কিমান?
অসমৰ 6 নে 12 নে 14 নে 7 কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি 7 নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এখনে নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল চিলাৰায়ণ নে নৰনাৰায়ণ নে ভাস্কৰ বৰ্মন নে বিশ্বসিংহ কাৰেক্ট আনচাৰটো আনচাৰ বি নৰনাৰায়ণৰ দিনত নেক্সট কুৱেশ্যনটো হৈছে শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল ফুলেশ্বৰী নে অম্বিকাই নে মূলাগাভৰু নে কুৰংগ নয়নীয়ে কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি অম্বিকা গৌৰীয়ে নেক্সট কুৱেশ্যনটো হৈছে মহাধীৰাজ বুলি কাক কোৱা হয় ভাস্কৰ বৰ্মনক নে সমুদ্ৰ বৰ্মনক নে পুষ্য বৰ্মনক নে ইয়াৰ এজনো নহয় কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি পুষ্য বৰ্মনক মহাধীৰাজ উপাধি দিয়া হৈছিল বা তেওঁ গ্ৰহণ কৰিছিল